ৰংমেলা টিভিত আজি এটা আকৰ্ষণীয় খেল খেলিব খুজিছোঁ। সেয়া হ'ল কেলেণ্ডাৰৰ খেল। কেলেণ্ডাৰত থকা সংখ্যা কেইটাৰ পৰা কিমান কৌশলগতভাৱে বুদ্ধিৰে অংক কৰিব পাৰি সেই বিষয়ে আমি আজি এই খণ্ডটিত আগবঢ়াব খুজিছোঁ। আহকচোন উপভোগ কৰোঁ। এতিয়া তোমালোকক মই এটা ইমান ধুনীয়া এটা ট্ৰিক্স এটা মেজিক এটাই দেখাম যিটো নেকি তোমালোকৰ ঘৰত থকা কেলেণ্ডাৰখনৰ পৰা পাবি তোমালোকে কৰিব পাৰিবা। তোমালোকৰ প্ৰত্যেকৰ ঘৰতে কেলেণ্ডাৰ আছে নহয়, গতিকে এতিয়া কেলেণ্ডাৰখন তোমালোকে আগত ল'বা, লৈ কেলেণ্ডাৰত যিবিলাক নাম্বাৰ আছে সেই নাম্বাৰবিলাক তোমালোকে অকণমান জুকিয়াই চাবা। প্ৰথমতে নাম্বাৰবিলাক তোমালোকে পঢ়ি ল'লা, পঢ়ি লৈ এতিয়া নাম্বাৰবিলাকত ক'ত কেনেকৈ কি ট্ৰিক্স আছে মই তোমালোকক শিকাই দিম। এতিয়া প্ৰথমতে তোমালোকে যেতিয়া ছাপ'জ মই এখন জানুৱাৰী 2005 লৈছিলোঁ, জানুৱাৰীৰ নাম্বাৰটো আমাৰ সদায় 31 হয়, গতিকে তুমি যদি চাম এটা শিকা, প্ৰথমতে তুমি চামটো কৰি চালা যে 1ৰ পৰা 31লৈকে চাম কৰিব লাগে। এতিয়া 1ৰ পৰা 31লৈকে চাম কৰিব লাগিলে তোমালোকৰ বহুত সময় যাব, গতিকে তোমালোকে কি কৰিব পাৰিবা, সেই ট্ৰিক্সটো এনেকুৱা 1 + 30, প্ৰথমতে তুমি সৰু মানে ফাৰ্ষ্ট নাম্বাৰটো ল'লা, তাৰপিছত তুমি লাষ্ট নাম্বাৰটো যোগ কৰি দিলা, যোগ কৰি দি তাক তুমি কি কৰিবা 2ৰে ডিভাইড কৰি দিবা, ডিভাইড কৰি দি তাক তুমি কি কৰিবা, তোমাৰ যিমান নাম্বাৰত যিমান টাৰ্মছ আছে, নাম্বাৰৰ সংখ্যা যিমানটা আছে 31 আছে, গতিকে তুমি 31ৰে পূৰণ কৰি দিবা। তোমাৰ কিমান হ'ব, এইটো তোমাৰ আহিলে 3260 × 31 তোমালোকৰ আহিব 496। গতিকে 1ৰ পৰা 31লৈকে তোমালোকে কিমান প্লাছ পাবা, তোমালোকে যদি এডিশ্যন কৰা তেতিয়ালৈকে তোমালোকে পাবা 496। এই বস্তুটো তোমালোকে তেনেকৈ তোমালোকে বিভিন্ন কেলেণ্ডাৰৰ পৰা তোমালোকে মানে সংখ্যাবিলাক তেনেকৈ যোগ কৰি কৰি তোমালোকে চাব পাৰা। যেনেকৈ 1ৰ পৰা 25লৈ যোগ কৰিলে কিমান হ'ব, ঠিক তেতিয়াও তুমি প্ৰথম সংখ্যাটো ল'লা, লাষ্ট সংখ্যাটো লৈ তাক তুমি কি কৰিবা 2ৰে ডিভাইড কৰিবা আৰু নাম্বাৰৰ টাৰ্মছেৰে তোমালোকে পূৰণ কৰি দিবা। এইটো হ'ল তোমাৰ কেলেণ্ডাৰত কেনেকৈ মানে তোমালোকে সহজতে যোগ কৰিব পাৰি। এতিয়া মই তোমালোকক কি কৰিছোঁ যে কেলেণ্ডাৰত তোমালোকে কি কৰিবা, তাৰে পিছত তোমালোকে কি কৰিবা, কেলেণ্ডাৰৰ এনেকৈ আৰু কলম ৱাইজ তুমি তিনিটা নাম্বাৰ ল'বা। যেনেকৈ মই লৈছোঁ কিমান, যে এতিয়াতো মই তিনিটা কলম ল'ম আৰু তিনিটা তোমাৰ ল'ম, 1 2 3টা। এতিয়া ইয়াতে মই কি কৰিম 6 7 8 লিখি ল'লোঁ, এই মাজৰটো লৈছোঁ মই 13 14 15 20 21 22। এতিয়া তোমালোকে যদি চোৱা এই নাম্বাৰবিলাকৰ সদায় ডিফাৰেঞ্চ এতিয়া মানে ৱাইজ তোমালোকৰ 1 আছে, তাৰমানে ইয়াৰে ক্ৰমটো কি আছে 6ৰ পৰা 7লৈ মাজত ডিফাৰেঞ্চ 1 আছে, ঠিক তেনে 7ৰ পৰা 8লৈ মাজত ডিফাৰেঞ্চ 1 আছে, ঠিক তেনে কিন্তু কলম ৱাইজ কিমান আছে, তোমাৰ ডিফাৰেঞ্চটো সদায় 7কে আছে। গতিকে কেলেণ্ডাৰবিলাকত ৱাইজ মানে তোমাৰ সেইকাৰণে তোমাৰ কি হয়, কেলেণ্ডাৰত তোমাৰ 7টা দিন থাকে, সেইকাৰণে কেলেণ্ডাৰত কি হয় কলম ৱাইজ তোমাৰ ডিফাৰেঞ্চবিলাক 7 আকাৰত থাকে। আচ্ছা, এতিয়া এই যদি আমি কেলেণ্ডাৰখনত চাওঁ, তেতিয়া আমি যদি এনেকৈ যদি প্লাছ কৰোঁ তেতিয়া তোমাৰ কিমান পাবা, এতিয়া 4 to 6 আৰু ইফালে তোমাৰ হ'ল 36, ইফালে তোমাৰ 4 6 + 4 10 10 + 2 12 1 1 + 2 3 4। ঠিক তেনেকৈ তুমি যদি ৱাইজ এনেকৈ কৰা তেতিয়া 3 + 4 + 5 12 1 42। ঠিক তেনেকৈ ইটোও তোমাৰ কি আছে, তুমি 42 পাবা, 8 + 4 12 12ৰ 2 1 1 + 2 3 42। ঠিক তেনেকৈ এনেকৈ যদি তুমি প্লাছ কৰা তেতিয়াও তুমি 42 পাবা। 7 + 4 11 11 + 1 2 আৰু ঠিক তেনেকৈ 2 + 1 + 1 42। গতিকে তুমি কেলেণ্ডাৰৰ যেনেকৈ তুমি 3x3 মেট্ৰিক্স বা 3x3 এণ্ড কলমৰ তুমি লোৱা, তেতিয়াই তুমি দেখিবা যে কেলেণ্ডাৰত সদায় তোমাৰ এই মানে ক্ৰছ যিটো তোমাৰ পাজল, সদায় ক্ৰছত তোমাৰ কি হয় ডায়গনলিলে সদায় তিনিটা তিনিটা কলমত তোমাৰ সদায় ডায়গনলি বস্তুটো মিলি থাকে। তুমি যদি ভাৰ্টিকেলি চোৱা, ভাৰ্টিকেলি 12 পাবা, 42 পাবা, হৰাইজণ্টেলি চালে 42 পাবা। এতিয়া এই বস্তুটোকে মই যদি অকণমান এনেকৈ লিখোঁ যে তুমি যদি এটা ক্ৰছ পাজল বনাব বিচাৰা, ছাপ'জ তুমি কি কৰিলা ক্ৰছ পাজল এটা বনাব লাগে, ক্ৰছ পাজলটো তোমালোকে নিজে বনাব পাৰিবা। কেনেকৈ বনাব পাৰিবা, ছাপ'জ এটা তুমি ক্ৰছ বনাই ল'লা, আমাৰ যিটো যীশুখ্ৰীষ্টৰ যিটো ক্ৰছ আছে সেনেকৈ এটা ক্ৰছ বনাই ল'লা। এতিয়া ক্ৰছ বনাই লৈ তুমি কি কৰিবা, ইয়াতে তুমি যদি ভাবিলা যে মোৰ ক্ৰছ পাজলৰ চামটো কিমান হ'ব লাগিব, ছাপ'জ তুমি 36 তুমি লিখিলা যে মই 36 বনাম,
36 বনাব লাগিলে ইয়াতে 3টা সংখ্যা লাগিলে আৰু ইপিনে তোমাৰ 3টা নাম্বাৰ লাগিলে এটা 36ৰ কাৰণে তুমি কি কৰিলা মাজত তুমি সদায় তুমি কিমান ৰাখিলা 12 ৰাখিলা ইপিনে তোমাৰ ৰাখা ইপিনে তোমাৰ ৰাখা হেৰি 5 ইপিনে 5 ৰাখা আৰু ইপিনে তোমাৰ 19 ৰাখা আৰু ইপিনে তোমাৰ 11 12 আৰু ইপিনে 13 ৰাখা এতিয়া তুমি চোৱা 5 + 2 7 7 + 9 16 16 + 6 1 36 ঠিক তেনেকৈ 1 3 3 6 আৰু ইপিনে তোমাৰ 36 এনেকৈ তুমি কি কৰিব পাৰা যে যেতিয়া তুমি এটা নিজে সাম এটা সাপোজ তুমি এটা ললা সাম এটা নিজৰ হিচাপ মতে তুমি এটা সাম লোৱা কি সাম ললা যে তুমি এটা সাপোজ তুমি 39 সাম এটা লৈছা ইয়াতে তোমাৰ কি হ'ব এতে তুমি 13 লিখা ইয়াতে তোমাৰ তুমি 6 লিখা ইয়াতে তোমাৰ 20 লিখা সো 6 + 9 39 ইপিনে তোমাৰ 12 লিখা আৰু ইপিনে তোমাৰ 14 লিখা এতিয়া এই ক্ৰছ পাজলটো মই কেনেকৈ বনালো মই তোমালোক এটা ক্ৰছ পাজলটো কেনেকৈ বনাইছো মই তোমালোক দেখাই দিছো এই ক্ৰছ পাজলত চোৱা তুমি 39 তো 39 হলে তোমাৰ কি হ'ব যেহেতুকে আমাক 3টা নাম্বাৰ লাগে ইপিনেও 3টা লাগে ইপিনেও 3টা লাগে গতিকে আমি কি কৰিম 3 ৰে ডিভাইড কৰি দিম 3 ৰে ডিভাইড কৰাৰ ফলত মাজত কিমান আহিলে 13 আহিলে এতিয়া তুমি যদি ৰ কলমই চোৱা সদায় ক্যালেন্ডাৰৰ কলমত তোমাৰ কি থাকে ডিফাৰেন্সত তোমাৰ 7 ডিফাৰেন্সত থাকে সেইকাৰণে মই 13 - 7 কৰি দিয়াৰ লগে লগে এটা 6 আহি গ'ল ইয়াতে মই কি কৰিছো 13 ৰ +7 কৰিছো 13 ৰ +7 কৰি দিয়াৰ লগে লগে ইয়াতে 20 আহিলে ইয়াতে তোমাৰ 6 আহিলে আৰু তুমি ৰ ওয়াইজ যদি চোৱা তেতিয়া তোমাৰ কি পাবা ক্যালেন্ডাৰৰ সদায় ৰ ওয়াইজৰ ডিফাৰেন্সটো সদায় 1 ত থাকে গতিকে তুমি 13 ৰ ইয়াতে -1 আৰু ইপিনে তোমাৰ +1 গতিকে 13 - 1 হলে 12 হ'ব 13 ৰ +1 হলে 14 হ'ব গতিকে এনেকে তোমালোকে বিভিন্ন এটা ক্ৰছ পাজল বিলাক তোমালোকে নিজাকে তুমি নাম্বাৰ বিলাক এনেকৈ ধৰি মাত্ৰ নাম্বাৰটো কি হ'ব লাগিব 3 ৰ মাল্টিপল হ'ব লাগিব হয়তো তোমাৰ 33 পৰা তোমালোকে স্টাৰ্ট কৰিব পাৰিবা নাইবা তোমাৰ 30 ৰ পৰা তোমালোকে স্টাৰ্ট কৰিব পাৰিবা গতিকে এনেকৈ তোমালোকে এই ক্ৰছ পাজল এটা বনাব পাৰা ঠিক তেনেকৈ তুমি এই ক্যালেন্ডাৰৰ পৰা তোমালোকে এই কলম ওয়াইজ কেনেকৈ সহজতে প্লাস কৰিব পাৰি প্লাস তোমাৰ তুমি এই ধৰা এটি আছিলে 6 7 8 আমি এটা এনেকৈ বনাইছিলো 6 7 8 আছিলে 13 14 15 আছিলে আৰু তোমাৰ এটি আছিলে 20 21 22 এতিয়া এইকেইটা যদি আমি প্লাস কৰিব লাগে আমাৰ কিমান হ'ব সেইটো আমি সহজতে কৰিব পাৰো যে 14 * 9 আকৌ তোমাৰ 9 মাল্টিপ্লিকেশন গতিকে আজি তুমি গোটেই আমি গোটেই সংখ্যাখিনি আমি 9 ৰ ওপৰত কৰি আছো গতিকে মাজৰ মিডল নাম্বাৰটোৰ লগত সদায় তুমি 9 এৰে পূৰণ কৰি দিবা যেটো হ'ব কিমান হ'ব 6 আৰু ইপিনে তোমাৰ 9 1 12 গতিকে তুমি যেতিয়াই তোমাৰ এনেকুৱা যদি কলম 3টা আৰু ৰ 3টা থাকে তেতিয়া তুমি মাজৰ যেটো সংখ্যা থাকে তাৰ লগত তুমি টোটাল নাম্বাৰ এদি পূৰণ কৰি দিবা গতিকে এটা মাজত আছিল আমাৰ 14 গতিকে 14 * 9 26 এতিয়া হেতু হৈছে নে নাই তুমি যদি চোৱা এনেকা চাব পাৰা 13 14 15 20 21 22 গতিকে তুমি 13 13 8 21 24 28 33 35 32 30 6 7 13 13 13 + 8 21 21 + 3 24 24 + 4 28 28 + 5 33 তাৰপিছত 33 +1 34 34 2 36 3 3 3 6 7 8 9 10 11 12 গতিকে এই যে 126 এই 126 টোৱে তোমাৰ এইটো 126 গতিকে যিকোনো তুমি তোমালোকে কি কৰিব পাৰা যিকোনো তুমি যদি এতে ধৰা এইটো সেকশন নলয় তোমালোকে 9 10 11 ৰ এনেকৈ তোমাৰ এটা ৰ আৰু কলম ওয়াইজ তোমালোকে ল'ব পাৰা তো কি কৰিবা মাজত যেটো সংখ্যা থাকে তাক তুমি 9 ৰে মাল্টিপ্লাই কৰিবা যেনেকৈ 17 ৰ 9 ৰে মাল্টিপ্লাই কৰিলে যিমান হ'ব এই টোটাল নাম্বাৰৰ প্লাসখিনি তোমালোকে তেনেকৈ পাই যাবা ঠিক তেনেকৈ তোমালোকে এতে অড নাম্বাৰছৰ খিনি চাব পাৰা অড নাম্বাৰছৰ কিমান আহিব ইভেন নাম্বাৰৰ কিমান আহিব ঠিক তেনেকৈ তোমাৰ ধৰা এতে প্ৰাইম নাম্বাৰ কিমানটা আছে সেইখিনি তুমি ওলাব পাৰা প্ৰাইম নাম্বাৰ কিন টুইন প্ৰাইম কিবা যদি আছে তাৰ পিছত তুমি চাব পাৰা তুমি ইয়াৰে অড নাম্বাৰৰ এডিশনটো চাব পাৰা ইভেন নাম্বাৰৰ এডিশনটো চাব পাৰা প্লাস তোমাৰ ইয়াৰে তুমি আৰু এটা বস্তু লক্ষ্য কৰিব পাৰা ইয়াৰে প্যাটাৰ্ন এটা আছে যে ইয়াতে ডায়াগোনালি সদায় তোমাৰ যদি লেফট টু ৰাইট হয়
তেতিয়া তোমাৰ সদায় 8ৰ ডিফাৰেঞ্চত থাকে আৰু যদি তোমাৰ ৰাইট টু লেফ্ট হয় তেতিয়া তুমি যদি এনেকৈ চোৱা 11ৰ পাছত 17 হ'লে 6 হয় গতিকে ৰাইটৰ পৰা লেফ্টলৈ আহিলে সদায় তোমাৰ কি হয় ডিফাৰেঞ্চটো 6ত থাকিব আকৌ লেফ্টৰ পৰা ৰাইটলৈ গ'লে সদায় তোমাৰ ডিফাৰেঞ্চটো তোমাৰ 8ত থাকিব এনেকৈ তোমালোকে বস্তুখিনি অকণমান এক্সপ্ল'ৰ কৰি গৈ থাকিলে বিভিন্ন চাম তোমালোকে এনেকৈ ঠিক তেনেকৈ মই 3/3 কৰিছোঁ তোমালোকে 4/4ৰো তোমালোকে তেনেকৈ চাম এটা কৰি চাব পাৰা 4/4 কৰিলে তোমালোকে চামটো তোমালোকে এডিশ্যনটো বেলেগ হ'ব তোমালোকে সেইখিনি বস্তু নিজাকৈ কৰি চাব পাৰা আজি তোমালোকক মই এইখিনিয়ে দিলোঁ ভৱিষ্যতে যদি তোমালোকৰ কিবা যদি আকৌ ইয়াতে সুধিব লগা থাকে তোমালোকে আহিবা বা আমাৰ লগত কণ্টেক্ট কৰিবা তেতিয়া আমি এই বস্তুখিনি আকৌ ডিটেইলছ ভালদৰে বুজাই দিব পাৰিম কেলেণ্ডাৰৰ যাদু চাই নিশ্চয় আপোনালোক উপকৃত হ'ল আৰু এনেকুৱা ধৰণৰ অংকৰ যাদু বা অংকৰ খেলা চাই থাকিবলৈ হ'লে ৰংমেলা টিভি আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু যদি আপোনালোকে কিবা বিচাৰে জানিবলৈ আমাক সেই বিষয়ে জনাওক আমি আশা কৰিছোঁ আপুনি নিজেই চোৱাৰ উপৰি আপোনাৰ সন্তানটি এই ক্ষেত্ৰত উপকৃত হ'ব ধন্যবাদ পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি ধন্যবাদ